যোৱা 22 মাৰ্চ তাৰিখে নাগালেণ্ড চৰকাৰে ধমক দি দাদাগিৰি কৰি একপক্ষীয়ভাৱে অন্যায়ভাৱে আমাৰ দৈয়াং অঞ্চলৰ অসমৰ কৃষকসকলক এখন জাননী দিলে আৰু জাননীখন পোৱাৰ পাছতে ৰাইজ কৃষকসকল প্ৰায় 1200 পৰিয়াল চিট ফাৰ্ম মেৰাপানীত আজি 1980 চনৰ পৰা জংঘল কাটি ইয়াত খেতি কৰি থকা 1200 পৰিয়ালৰ প্ৰতিনিধিয়ে একলগ হৈ পুলিচৰ সম্পূৰ্ণ বাধা নেওচি CRPFৰ দাদাগিৰি নেওচি মেৰাপানীত যোৱা 10 এপ্ৰিল তাৰিখে একেলগে প্ৰতিবাদ সাব্যস্ত কৰি আমি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ দিলোঁ। আপোনালোকে চাওক, এইখন আমি স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ দিছোঁ 10 এপ্ৰিল তাৰিখে কৃষকসকলে, আৰু ইয়াত সকলো বিষয় ইয়াত লিখা হৈছে। আৰু এটা কপি আমি CRPFৰ কামাণ্ডাৰ আৰু সীমান্ত উন্নয়ন দপ্তৰৰ মন্ত্ৰী, সীমান্ত দণ্ডাধীশ অৰ্থাৎ বৰ্ডাৰ মেজিষ্ট্ৰেট, জিলায়ুক্ত গোলাঘাট, স্থানীয় বিধায়িকা আৰু কৃষিমন্ত্ৰী সকলোলৈকে এখন মেমৰেণ্ডাম আমি দিছোঁ। মেমৰেণ্ডাম দিয়াৰ সময়ত খুদ বৰ্ডাৰ মেজিষ্ট্ৰেট, আমি সকলোৱে জানো যে সীমান্ত অঞ্চলত আটাইতকৈ ক্ষমতাশালী প্ৰশাসনিক বিষয়াগৰাকীয়ে হৈছে বৰ্ডাৰ মেজিষ্ট্ৰেট। বৰ্ডাৰ মেজিষ্ট্ৰেট মেৰাপানী ডি ছেক্টৰৰ ৰাতুল ৰয় ডাঙৰীয়া খুদ তেওঁ প্ৰতিবাদকাৰী সন্মুখলৈ আহি আমাক ক'লে যে নাগালেণ্ডে একপক্ষীয়ভাৱে যিখন জাননী দিছে, যিখন জাননীৰ জৰিয়তে যুগ যুগ ধৰি আমাৰ কৃষকসকলে আজু ককাৰ দিনৰ পৰা খেতি কৰি অহা, জংঘল কাটি খেতি কৰি অহা চিট ফাৰ্ম মেৰাপানীৰ মাটিত খেতি কৰিব নোৱাৰিব বুলি ধমক দিয়া জাননীখন অবৈধ বুলি খুদ বৰ্ডাৰ মেজিষ্ট্ৰেটে আমাৰ আগত কৈছিলে, হয়নে? বৰ্ডাৰ মেজিষ্ট্ৰেটে ক'লে, আৰু তেওঁক আমি ক'লোঁ যে আপুনি অবৈধ বুলি মুখেৰে কৈ বহি আছে নে নাগালেণ্ড চৰকাৰলৈ আপুনি জনাই দিছে? তেওঁ ক'লে মই 2খনকৈ চিঠি লিখিছোঁ আৰু নাগালেণ্ড চৰকাৰে ৰিপ্লাই দিছে। আমি তেতিয়া তেওঁক ক'লোঁ যে আপুনি ইয়াৰ কপিবিলাক আমাক দিয়ক, কাৰণ নাগালেণ্ডে ফৰ্মেলি চিঠি দিছে ৰেফাৰেঞ্চ নাম্বাৰ দি, আমাকো তাৰ ৰিপ্লাই অসম চৰকাৰৰ পৰা কি দিছে লাগে। তেওঁ ক'লে মই আপোনালোকৰ হাতত তুলি দিম। তেওঁ আমাৰ পৰা 7 দিনৰ সময় বিচাৰিলে, হয়নে? 10 এপ্ৰিলৰ পৰা 18 তাৰিখলৈকে আমি সম্পূৰ্ণ 7টা দিন তেওঁক দিলোঁ, বৰ্ডাৰ মেজিষ্ট্ৰেটক দিলোঁ। আৰু যেতিয়া যোৱাকালি 7টা দিন উকলি গ'ল, 8 নম্বৰ দিনত সোমালে, তেতিয়া বৰ্ডাৰ মেজিষ্ট্ৰেট ৰাতুল ৰয় ডাঙৰীয়াক আমি ফোন কৰিছোঁ, তেওঁ আমাৰ ফোন ৰিচিভ নকৰে। তেওঁ কাটি খাইছে। তেওঁ কৈছে যে মই পঞ্চায়ত ইলেকশ্যনৰ দায়িত্বত আছোঁ। আমি বুজি পাওঁ তেওঁ পঞ্চায়ত ইলেকশ্যনৰ দায়িত্বত আছে, তেওঁ এগৰাকী দণ্ডাধীশ, আমি বুজি পাওঁ। কিন্তু তেওঁ 1 মিনিট সময় আমাৰ লগত কিয় কথা পাতিব নোৱাৰে? পঞ্চায়ত ইলেকশ্যনৰ দায়িত্ব তেওঁ অতিৰিক্ত দায়িত্ব, তেওঁৰ মূল কাম হৈছে তেওঁ বৰ্ডাৰ মেজিষ্ট্ৰেট। তেওঁ আজি ৰাইজৰ সন্মুখৰ পৰা ফোন কৰোঁতে তেওঁ ফোনটো ৰিচিভ কৰি কৈছে যে মই বিশেষ এটা জৰুৰী কামত আছোঁ। এজন বৰ্ডাৰ মেজিষ্ট্ৰেট হৈ তেওঁ বৰ্ডাৰৰ মানুহ নিৰাপত্তাহীনতাত ভুগিছে। এই বৰ্ডাৰৰ মানুহক নগাই ভাবুকি দিছে, মাটি কাঢ়ি ল'ব বিচাৰিছে। এখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ আছে, তেওঁ এগৰাকী মেজিষ্ট্ৰেট। তেওঁৰ দায়িত্ব আছে যে এই অঞ্চলৰ মানুহৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা দিয়া, এই অঞ্চলৰ মানুহৰ জীৱনৰ নিৰাপত্তা দিয়া, আমাৰ যাতে সম্পত্তি কোনো লোকচান নহয়, তাৰ দায়িত্ব তেওঁ আছিলে। তাৰপিছত তেওঁ এতিয়া কাটি খাইছে কিয়? কাৰ নিৰ্দেশত তেওঁ কাটি খাইছে? ৰাতুল ৰয় ডাঙৰীয়াই উত্তৰ দিব লাগিব। তেওঁ এতিয়া ফোন ৰিচিভ নকৰে। আমি 7 দিন সময় দিয়াৰ ভিতৰত এটা ভয়ানক ঘটনা আকৌ সংঘটিত হৈছে। আমি 10 এপ্ৰিলৰ পৰা 18 এপ্ৰিললৈকে 7 দিনৰ সময়সীমা দিলোঁ। ইয়াৰ ভিতৰত 16 এপ্ৰিলৰ দিনা, যি সময়ত অসমৰ মানুহ বিহু, বড়ো মানুহ বৈশাখ আৰু অসমৰ মানুহ ৰঙালী বিহুত ব্যস্ত হৈ আছে, সমগ্ৰ মানুহ ব্যস্ত হৈ থকাৰ সময়ত যি CRPFে আমি চিট ফাৰ্মলৈ গ'লে আমাক গতিয়াই উলিয়াই দিয়ে, যি প্ৰশাসনে সীমান্ত অঞ্চলত আমি গ'লে 2খন ৰাজ্যৰ মাজত সংঘাত হ'ব বুলি আমাক আঁতৰাই দিয়ে, সেই প্ৰশাসন, সেই CRPFৰ নাকৰ তলেৰে নাগালেণ্ডৰ এজন বিধায়ক আছুম বেমুক কিকন, ভাণ্ডাৰীৰ চুবুৰীয়া ভাণ্ডাৰী নাগালেণ্ডৰ MLA, NPFৰ এগৰাকী চৰকাৰত থকা বিধায়ক, তেওঁ লগত নাগালেণ্ডৰ বৰ্ডাৰ মেজিষ্ট্ৰেট, 7th NAPৰ অফিচাৰ আৰু লোথা লোৱাৰ ৰেঞ্জ পাব্লিক অৰ্গেনাইজেশ্যন আৰু লোথা লোৱাৰ ৰেঞ্জ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন, 2টা সংগঠনৰ মানুহ আপোনালোক সকলোৱে জানে যে তেওঁলোকে আহি এই CRPFৰ সন্মুখত অনায়াসে আহি তেনেকৈ ফটো মাৰিছে।
ফটো মাৰি ইয়াত মিটিং কৰিছে। আমি প্ৰশাসনক এটা কথা স্পষ্টকৈ জনাই দিওঁ, আমি ইচ্ছা কৰিলে তেওঁলোকক বাধা দিব পাৰিলোহেঁতেন, হয় নে নহয়? আমি এইকাৰণেই বাধা দিয়া নাই যে আমি গণতান্ত্ৰিকভাৱে আমি শান্তি শৃংখলা বজাই ৰাখিব বিচাৰিছোঁ। খুদ বৰ্ডাৰ মেজিষ্ট্ৰেটে আহি কৈ থৈ গৈছে মোক 7 দিন সময় দিয়া, মই সকলো মীমাংসা কৰিম। সেইকাৰণে 16 তাৰিখে আমি নাগালেণ্ডৰ দল অহাৰ বুলি গম পোৱাৰ পাছতো আমি মনে মনে আছোঁ, কাৰণ আমি সংঘাত বিচৰা নাই। তাৰপিছত ইয়াত মিটিং কৰি CRPFে আগবঢ়াই নিয়াৰ পাছত মিটিং কৰি তেওঁলোকে এটা ফটোৱা জাৰি কৰিছে। কি বুলি ফটোৱা জাৰি কৰিছে? তেওঁলোকে কৈছে যে 10 এপ্ৰিলত যিবিলাক কৃষক, যাৰ মাটি যাব, যিবিলাক কৃষকে মেৰাপানীত প্ৰতিবাদ কৰিছিলে, সেই প্ৰতিবাদকাৰীক তেওঁলোকে অনুপ্ৰৱেশকাৰী বুলি কৈছে। নাগালেণ্ডৰ মানুহে আহি অসমৰ মাটিত থিয় হৈ অসমৰ কৃষকক বাংলাদেশীৰ লগত তুলনা কৰিছে, অনুপ্ৰৱেশকাৰী বুলি কৈছে। তেওঁলোকে আহি কৈছে যে চিট ফাৰ্ম মেৰাপানীৰ নামত থকা 1300 একৰ অৰ্থাৎ 2000 বিঘা মাটি সম্পূৰ্ণ আৰু 100% নাগালেণ্ডত, নাগালেণ্ডৰহে অধিকাৰ আছে। তাত অসমৰ এজনো কৃষকে 1 ইঞ্চি মাটিও নিজৰ বুলি ক'ব নোৱাৰিব বুলি ভাবুকি দিছে। নাগালেণ্ডৰ কোনো যদু মধু সৰিয়া অখাই কোৱা নাই। নাগালেণ্ডৰ চৰকাৰত থকা খুদ বিধায়ক কিকনে আহি কৈছে, বৰ্ডাৰ মেজিষ্ট্ৰেট লৈ আহি কৈছে যে 1300 একৰ মাটি চিট ফাৰ্মৰ নামত থকা, যি মাটি আমাৰ কাজু ককাৰ দিনৰ মাটি, যি মাটিত আমাৰ মানুহে যুগ যুগ ধৰি খেতি কৰি আহিছে, সেই মাটি, যি মাটিক লৈ সুপ্ৰিম কোৰ্টত কেছ চলি আছে 1988 চনৰ পৰা, সেই মাটিত তেওঁলোকে প্ৰথমতে আমাক উঠি যাবৰ কাৰণে ভাবুকি দিলে, তাৰপিছত জেউৰা দিলে প্ৰশাসনৰ নাকৰ তলত, তাৰপিছত আহি ইয়াত মিটিং কৰি ভাবুকি দিছে যে ইয়াৰ 1 ইঞ্চি মাটিও তহঁতি নিজৰ বুলি ক'ব নোৱাৰিবি। আৰু আজি আমাৰ কৃষক ৰাইজে ভিলগুৰি এই 5 আলিত এই যিটো নেকি সমস্যা হৈ আছে, আমি জিলা প্ৰশাসনক জনোৱাৰ পিছতো, সময়সীমা বান্ধি দিয়াৰ পিছতো যদি আমাৰ জিলা প্ৰশাসনে সমাধান কৰি নিদিয়ে, তেতিয়াহ'লে আমাৰ কৃষক ৰাইজে বা সকলো ৰাইজে ওলাই আহে আমি অৰ্থনৈতিক পথ অৱৰোধ কৰিবলৈ বাধ্য হ'ম। আৰু আমি অনাগত দিনত আমি পথ অৱৰোধ কৰিবলৈকো আমি বাধ্য হ'ম আৰু জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। এইখিনিকে কৈ ধন্যবাদ জনাইছোঁ। তৎস্ফূৰ্তভাৱে ওলাই অহা ৰাইজ হৈ আপোনালোকৰ লগত যিটো প্ৰেছ মিট আমি পাতিছোঁ, আমি নাগালেণ্ড চৰকাৰক এটা কথা ইয়াৰ পৰা ক'ব খুজিছোঁ যে নাগালেণ্ড চৰকাৰে আমাক যি সিদ্ধান্ত বান্ধি দিছে, এতিয়া নাগালেণ্ড চৰকাৰে যি আমাক ভয় ভাবুকি দিছে, সেই কথাত কিন্তু আমি ভয় নকৰোঁ। আমাৰ মাটি নাগাক 1 ইঞ্চিও নিদিওঁ, এই কথাটো চিৰসত্য। খাটি খোৱা গাঁৱৰ ৰাইজ, আমি গাঁৱৰ ৰাইজে ওলাই আহিছোঁ, আৰু এই গাঁৱৰ ৰাইজে কিন্তু মাটি কেতিয়াও আমি নাগাক এৰি নিদিওঁ। আমাৰ অসম চৰকাৰক এটা কথা ক'ব খুজিছোঁ, ইমান দিন, আজি ইমান 7টা দিন পাৰ হৈ গ'ল, 7টা দিন পাৰ হৈ যোৱা পাছতো আজিৰ তাৰিখলৈকে আমাক কোনো ধৰণৰ এটা সিদ্ধান্ত নিদিলে, আজিৰ তাৰিখলৈকে কোনো ধৰণৰ এটা মতামত দাঙি নধৰিলে। মই ফোন কৰিছোঁ, ৰাতিপুৱা ৰিচিভ কৰা নাই। কালে কৰিছোঁ কি কয় বৰ্ডাৰ মেজিষ্ট্ৰেটলৈ ফোন কৰিছোঁ, ফোনটো ৰিচিভ কৰা নাই। 2বাৰমান ফোন লগাইছোঁ, ৰিচিভ কৰা নাই। তাৰপৰা ইয়াতে এবাৰ ফোন লগাইছোঁ, মই তেতিয়া ফোনটো ৰিচিভ কৰিছে। তেতিয়া কৈছে যে মই এটা বিৰাট ডাঙৰ কামত ব্যস্ত হৈ আছোঁ, মই আপোনালোকৰ লগত পাছত কথা পাতিম ৰ'ব, এনেকৈ ক'লে। আগতো কোনোবা এজনে কৈছে তেনেকৈ ক'লে বোলে। তেতিয়া আমি কৈছোঁ যে আমাৰ মাটি কাঢ়ি ল'ব লৈছে, আমাক ভাবুকি দিছে, আমাক হত্যা কৰিব নগায়। আননালৈকে গৰু ছাগলী বা আগতে কাটি খায়, কিন্তু আপুনি ইমান এটা ডাঙৰ ঘটনা ঘটাৰ পাছত, ঘটনা মানে হ'বলৈ আৰম্ভ হৈছে, তাৰপাছত আপুনি এটা ডাঙৰ কামত ব্যস্ত থাকিলে নহ'ব নহয়। আপুনি চাকৰিটো কৰিছে কাৰ বাবে? চাকৰিটো কি কাৰণে কৰিছে? আৰু সেই চাকৰিটোৰ কাৰণে আমি দৰমহা দিছোঁ তেখেতক। আমাৰ দৰমহাৰে আমি তেখেতক দৰমহা দিছোঁ, আমাৰ দৰমহাতে তেওঁ চাকৰি কৰি আছে। কিন্তু আমাৰ যদি বিপদৰ সময়ত নাথাকে, আমাৰ বিপদৰ সময়ত যদি তেখেত নাহে, তেতিয়াহ'লে আমাৰ ৰাইজৰ খং উঠিবনে নুঠে? আমাৰ ৰাইজৰ আজি খং উঠিছে, আৰু ৰাইজৰ খং উঠাৰ কাৰণে ৰাইজ ওলাই আহিছে। যদিহে এই সিদ্ধান্তটো চৰকাৰে আমাক যদি মীমাংসা কৰি নিদিয়ে, ৰাইজে এই সিদ্ধান্ত নিজেই ল'ব, আৰু নিজৰ সিদ্ধান্ত নিজে মাটি ৰখা দায়িত্ব ৰাইজৰ। ইয়াত কিন্তু আমি 1 ইঞ্চিও কৃপণালী নকৰোঁ, আমি মাটি ৰাখিম, লাগিলে জীৱন যাওক, ইয়াত কিন্তু আমি কৃপণালী নকৰোঁ।